গুড মৰ্নিং এভৰিৱান। যোৱাকালি ৰাতি মামাই লাইভ আহি আপোনালোকৰ বাবে এটা গুড নিউজ দিছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে, কিন্তু মই এইখিনিতে এটা কথা কৈ দিওঁ, যিকোনো এটা এক্সাম দিয়াৰ পিছত যদি ৰিজাল্টটো অলপ সোনকালে দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালী কিবা এটা কৰাৰ বাবে, মানে এইটো কোৱা নাই যে নকৰিব, কৰিব, কিন্তু মনত এটা অলপ হ'লেও উগুল থুগুল লাগি থাকে যে ৰিজাল্টটো দিলে ভাল আছিলে, পৰীক্ষাটো দি উঠিলো, ৰিজাল্টটো দিলে গম পালো হয় পাছ কৰিলো হয় নে ফেইল কৰিলো হয়, বা কিবা এটা বেলেগৰ বাবে প্ৰিপাৰেশ্যন কৰিলো হয়। প্ৰিপাৰেশ্যন নকৰাকে থাকিব নালাগে, কিন্তু মনত এটা কুৱেশ্যন আহি থাকে যে এক্সামৰ ৰিজাল্টটো কেতিয়া দিব। এডিআৰিৰ বাবে যোৱাকালি ৰাতি মামাই লাইভ আহি জনাইছে যে ফেব্ৰুৱাৰী লাষ্টৰ ফালে বা মাৰ্চৰ প্ৰথমতে আপোনালোকৰ এডিআৰি গ্ৰেড 3 গ্ৰেড 4 বা ড্ৰাইভাৰৰ লগতে আৰু 8 পাছ 10 পাছ টোটেল 5টা পৰীক্ষা যেহেতু হৈছিলে, সেই গোটেইকেইটা পৰীক্ষাৰে ৰিজাল্ট ঘোষণা কৰিব আৰু আপোনালোকে তাৰ বাবে নিশ্চয় অপেক্ষা কৰি আছে। আৰু ৰিজাল্টটো দিয়াৰ পিছতে আপোনালোকৰ নেক্সট ষ্টেপ যিখিনিৰ ভাইবা আছে বা যিখিনিৰ স্কিল টেষ্ট আছে, লগতে কিছুমানৰ কম্পিউটাৰ টেষ্ট আছে, সেইখিনিৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিব পাৰিব। আৰু কিমান দিন সময় পায় হাতত সেইটো নাজানো, কাৰণ যিহেতু আপোনালোকে মাৰ্চৰ প্ৰথম উইকতে ৰিজাল্টটো পাব, গতিকে তাৰে পিছতে আপোনালোকে নেক্সট ষ্টেপটোৰ বাবে আপোনাৰ এডমিট কাৰ্ড বা আপোনাক মাতিব। সেইখিনি ষ্টেপটো পাৰ কৰাৰ পিছতহে আপোনালোকৰ গোটেইখিনি কমপ্লিট হ'ব। ফাইনেল ৰিজাল্ট কেতিয়ালৈকে আহিব, মানে মে'ৰ 10 তাৰিখে যিহেতু এপইণ্টমেণ্ট দিব পাৰে গোটেইখিনি পোষ্টৰে, অসম পুলিচৰ পৰা যিমানখিনি পোষ্ট আছে, লগতে যোৱাকালি টেটৰ যিখিনি আৰু নতুনকৈ 4000 পোষ্ট ওলাইছে সেইখিনিৰ বাবেও তেওঁ জনাইছে লাইভত। গতিকে আপোনালোকে যিখিনিয়ে এডিআৰি ৰিজাল্টৰ বাবে ৰখি আছিলে তেওঁলোকক জনাব পাই সুখী হৈছো যে ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ প্ৰথমতে আপোনালোকে ৰিজাল্টটো 100% পাব। যিহেতু মামাই কৈছে, আমাৰ অসমৰ বাবে মামাৰে এখন নটিফিকেশ্যন বুলি ক'ব পাৰি, মামাৰ মুখেৰে যিখিনি ওলাই সেইখিনিয়ে নটিফিকেশ্যন। অফিচিয়েল আপডেট অহাৰ আগতে মামাই সকলো আপডেট দি দিয়ে আৰু সেইমতে নটিফিকেশ্যন আহি যায়। আপোনালোকে গমেই পাইছে, গোটেইখিনি মিলি যায়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি আপোনালোকক কিবা আপডেট লাগে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে ভিজিট কৰি সকলো ডিটেইলছ বা সকলো ল'ব পাৰে। লগতে তাতে কিছুমান ডিছকাছো কৰা হয়, সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।